নমস্কাৰ। এটা বিশেষ বিষয় লৈ এই কথাখিনি ক'ব খুজিছোঁ। বিষয়টো বিয়াৰ জোৰোণৰ গহনা আৰু যৌতুক সম্পৰ্কীয়। বিষয়ত মাত মতাৰ প্ৰয়োজন বুলি বহু আগতেই ভাবিছিলোঁ, কিন্তু যোৱা কিছুদিনত নিজৰ বিয়াৰ যা যোগাৰবোৰ কৰোঁতে এই প্ৰয়োজনীয়তা কিমান বেছি এইটো মৰ্মে মৰ্মে উপলব্ধি কৰিলোঁ। তথাপিতো এটা বিশেষ দিনলৈ ৰৈ যোৱাটো আটাইতকৈ শুদ্ধ হ'ব বুলি ভাবিলোঁ। সেই দিনটো হ'ল মোৰ জোৰোণ পাৰ হৈ যোৱাৰ পাছত সেইবাবে এই কথাখিনি ক'ব খুজিছোঁ। যিদিনা বিয়াৰ যা যোগাৰৰ আৰম্ভণিতেই কৈছিলোঁ যে বিয়াত দুটা বস্তু মই মানি ৰাখিব খোজোঁ। এটা হৈ গ'ল বিয়াৰ জোৰোণত মোক দৰা ঘৰৰ পৰা সোণৰ গহনা নালাগে, আৰু মই যেতিয়া দৰা ঘৰলৈ যাম তেতিয়াহ'লে মই ছোৱালীজনী যাম, আৰু যিকেইটা বস্তু মোৰ যাৱতীয় সা সামগ্ৰী মই সদায় লগতে লৈ ঘূৰি ফুৰোঁ সেইকেইটা সামগ্ৰীহে লৈ যাম। বিয়াৰ নামত ছোৱালীজনীৰ লগত অন্যান্য যাৱতীয় আচবাব সা সামগ্ৰী যিবোৰ আমি দৰা ঘৰত গৈ ছোৱালীজনীৰ প্ৰয়োজন বুলি ভাবি এক্সট্ৰাকৈ দি পঠাওঁ সেই বস্তুবোৰ লৈ নাযাওঁ। দৰা ঘৰে মানি লৈছিল বস্তুবোৰ নালাগে বুলি, কিন্তু সোণৰ গহনা নিনিওঁ বুলি মানি লোৱা নাছিল। ঠিক একেদৰে মোৰ ঘৰেও মানি লৈছিল যে সোণৰ গহনা নহ'লেও হ'ব বাৰু, কিন্তু তোৰ যাৱতীয় সা সামগ্ৰীবোৰ আমি দিমেই। গতিকে আল্টিমেটলি মই যিমান সহজ বুলি ভাবিছিলোঁ আচলতে পৰিৱৰ্তন এটা অনাটো, সিমান সহজ যুঁজ এখন মোৰ বাবে হৈ থকা নাছিল। বহু সময়ত আমি এনেকুৱা কিছুমান কাম এইবাবেই কৰোঁ কাৰণ আমি ভাবোঁ মানুহে কি ক'ব। এই জোৰোণৰ দিনা দৰা ঘৰৰ মানুহবোৰ যদি আহে, ছোৱালীক যদি সোণৰ অলংকাৰ কেইপদ নিপিন্ধাই দামী দামী কাপোৰবোৰ যদি নিদিয়ে, তেতিয়াহ'লে দৰা ঘৰে ভাবে যে ছোৱালীৰ ঘৰৰ যিবোৰ মানুহ, ছোৱালীৰ গাঁও অঞ্চলৰ যিবোৰ মানুহ বহি থাকিব সেইদিনা, সেই মানুহবোৰে কি ক'ব? যিখিনি মানুহে অলংকাৰ কাপোৰ চাবলৈ আহিব তেওঁলোকেতো ঠাট্টা কৰিব, মনে মনে ফুচফুচাব, কথা পাতিব, আই ছোৱালীজনীক গহনা কেইপদো নিদিলে, সোণৰ অলংকাৰে কেইপদো নিদিলে। এই প্ৰশ্নটোৰ এই ঠাট্টাৰ সন্মুখীন হ'ব বুলিয়েই ল'ৰা ঘৰৰ মানুহে প্ৰয়োজনতকৈ বহু সময়ত বহুত বস্তু দিয়ে। আৰু আজিকালি আমি চেলিব্ৰিটিৰ বিয়াবোৰতো দেখিছোৱেই। এক্সট্ৰাভেগেণ্ট বিয়াসমূহ দেখি খৰচ কৰাৰ প্ৰয়োজনটো আগতকৈ বহুত বেছি বাঢ়ি গৈছে। কিন্তু চেলিব্ৰিটিৰ বিয়াসমূহত বহুত বস্তু স্পনচাৰ্ড থাকে। তেওঁলোকৰ খৰচতকৈ বেছি অন্যান্য মানুহে বহু সামগ্ৰী নিজৰ প্ৰমোশ্যনৰ বাবে দিয়ে। গতিকে আমি দেখা কথাবোৰ সদায় সঁচা নহয়। ঠিক একেদৰে মোৰ ঘৰৰ মানুহে মোক বাৰে বাৰে প্ৰশ্ন কৰিলে যে ছোৱালীজনী যেতিয়া আমি থ'বলৈ যাম, তেতিয়া যদি ছোৱালীজনীৰ শুৱনি কোঠাটো খালী হৈ থাকে, আমাৰতো গৈ বিৰাট লাজ লাগিব, আমাৰ আত্মসন্মানৰ কথা আছে। বিচনাখন যদি নাথাকে, ছোৱালীজনী বিয়াৰ পাছত কিহত শুব? ছোৱালীজনী পুৰণা বিচনা এখনত শুব নাপায়। অন্ততঃ একো নহ'লেও আলনা এডাল লাগিব, একো নহ'লেও আলমিৰা এটা লাগিব, মুখ চাবলৈ নতুন আৰ্চি এখন লাগিব, বিচনা এখন লাগিব, এইখিনি বস্তুটো মিনিমাম লাগিবই। মোৰ উত্তৰ আছিল, মই বিয়া হোৱাৰ আগতেতো ল'ৰাজন ঘৰত থাকে, তেওঁ নিশ্চয় কাপোৰ থ'বলৈ কিবা আছে। মই বিয়া হোৱাৰ আগতেতো ল'ৰাজন ঘৰখনত শুৱে, নিশ্চয় শুবলৈ বিচনাখন আছে। গতিকে মই বিয়া হোৱাৰ পাছতো তেওঁলোকে মোক যিদৰে ৰাখিব মই সেইদৰে থাকিম। বিচনা নতুনেই হওক বা পুৰণাই হওক, সেই বিচনাখনে তেওঁলোকৰ মৰম, সেই আলমাৰিটোৱে, সেই বস্তুখিনিয়ে তেওঁলোকৰ মৰম জানো নিৰ্ণয় কৰিব পাৰিব? নিজৰ ল'ৰাজন, নিজৰ ঘৰত থকা মানুহকেইজন যিদৰে আছে, ময়োতো সেইদৰেই থাকিলেই হ'ল। তেতিয়াহে মোৰ সেইখন নিজৰ ঘৰ হ'ব। আৰু এই কথাখিনি মোৰ ঘৰৰ মানুহে আজিৰ দিনটোলৈকে আচলতে বৰ সহজভাৱে মানি লোৱা নাই। মই বহুত সহজ হ'ব বুলি ভাবিছিলোঁ, কিন্তু পিছত বুজিলোঁ যে টাউন অঞ্চলত বিয়া এখন পাতিলে হয়তো আধুনিক মানসিকতাৰ পদ্ধতিৰে ৰীতি নীতি নমনাকৈ বিয়া এখন পাতিলে যিদৰে আমি মন গ'লেই যি টি কৰি দিব পাৰোঁ, ৰীতি নীতি মানি বিয়া এখন পাতিলে কথাবোৰ সেইদৰে কৰি দিব পৰা নাযায়। বহুতে মোক এই বুলি প্ৰশ্ন কৰিছিল যে ইমানেই যদি আপত্তি, ৰিচিপশ্যন এটা দি থোৱা, নিয়মবোৰ কৰিব নালাগে, কোৰ্ট মেৰেজ কৰি থ'লেই হ'ল। কিন্তু মোৰ সেই কথাটোক লৈও আচলতে আপত্তি আছিল। আপত্তি এইবাবেই কাৰণ মায়ে দেউতাই বাৰে বাৰে কৈছিল যে একমাত্ৰ এজনী সন্তান,
এই এজন সন্তানৰ বিয়াৰ সপোনটো আমি গোটেই জীৱনভৰ দেখিছোঁ আৰু সেই ছোৱালীজনীক বিয়াখন আমি নিজৰ ঘৰৰ পৰা দিব বিচাৰোঁ বিয়াখন ৰীতি নীতিৰে পাতিব বিচাৰোঁ আৰু মোৰ বাবেও এইটো প্ৰয়োজনীয় আছিল কাৰণ মোৰ আত্মীয় স্বজন মোৰ পিতৃ মাতৃ মোৰ গাঁৱৰ মোৰ পৰিয়ালৰ মোৰ অঞ্চলৰ মানুহৰ অৱদান মোৰ জীৱনত অতি বেছি যিখন গাঁৱৰ মাটি পানী ধূলিৰ লগৰ সম্পৰ্কৰে মই ডাঙৰ হৈছোঁ যিখিনি মানুহৰ মৰম বুকুচাত গুলাই উঠি মই জীৱনৰ সৰুৰে পৰা প্ৰতিটো পদক্ষেপত আগুৱাইছোঁ যাৰ অৱদান মোৰ জীৱনৰ প্ৰতিটো পদক্ষেপত আছে তেওঁলোকৰ আশা ভৰসাবোৰক একাষৰীয়াকৈ থৈ মই কেৱল নিজৰ বাবে বিয়াখন ৰীতি নীতিবোৰ উলংঘা কৰি পাতিব খোজা নাছিলোঁ মোৰ গাঁৱৰ মানুহ মোৰ অঞ্চলৰ মানুহ সামাজিকভাৱে সকলোকে লগত লৈ সম্পূৰ্ণ ৰীতি নীতিৰেহে মই বিয়াখন পাতিব বিচাৰিছিলোঁ আৰু সমান্তৰালভাৱে মই কিছু অংশ পৰিৱৰ্তনো বিচাৰিছিলোঁ সেইবাবে ৰীতি নীতি মানিও ৰীতি নীতিৰ মাজত কিছু কিছু পৰিৱৰ্তন বৰ সহজ হৈ নাথাকে এই কথাটো বুজিবলৈ আচলতে মই প্ৰচেছটোত মাজত সোমাওঁতেহে বুজিলোঁ আৰু যেতিয়া বুজিলোঁ তেতিয়া মই এইটোও বুজিলোঁ যে এই কথাবোৰ কোৱাৰ প্ৰয়োজন আৰু বেছি কাৰণ ময়ে যেতিয়া পৰা নাই মোৰ দৰে অতি সাহসেৰে প্ৰত্যেকটো পদক্ষেপ ল'ব খোজা ছোৱালী এজনীৰ বাবে যেতিয়া এইবোৰ অতি কষ্টকৰ মোৰ গাঁৱৰ মোৰ অঞ্চলৰ আন 10জনী ছোৱালীৰ বাবে এই কথাবোৰ আৰু বেছি কষ্টকৰ তেওঁলোকে হয়তো আৰু বেছি ভাবিবলগীয়া হয় যে মানুহে কি ক'ব সেইবাবে মই এই কথাখিনি ৰাজহুৱাকৈ আজিৰ দিনটোত কোৱাটোৰ প্ৰয়োজন বুলি ভাবিছোঁ আৰু মই যিখিনি কৰিবলৈ চেষ্টা কৰিছোঁ যিখিনি কৰিবলৈ সক্ষম হৈছোঁ সেইখিনি যদি মোৰ দৰে আন 10জনী ছোৱালীও কৰে মই তেতিয়া ভাবিম যে মই কৰিব খোজা প্ৰচেষ্টাটো অন্ততঃ 1% হ'লেও শুদ্ধ হৈছে মই কিন্তু আকৌ কওঁ মই সম্পূৰ্ণ শুদ্ধ নহয় দেই মই শুদ্ধ মিন্স মই সম্পূৰ্ণ সফল হ'ব পৰা নাই কাৰণ মই ভবাৰ দৰে এপদো গহনা নিদিয়াকৈ মোক ধৰা ঘৰে জোৰোণ দিয়া নাই কিন্তু এপদো গহনা নিদিয়াৰ ঠাইত মই যিটো কথা কৈছিলোঁ যে সোণৰ নেকলেছডালৰ ঠাইত অসমীয়া গহনা দিলেওতো চলে কিছু কথা তেওঁলোকেও মানি ল'লে সেই কথাটোত মই সুখী মই বাৰে বাৰে ক'ব খুজিছিলোঁ মোৰ ঘৰৰ মানুহবোৰক যে যিখন ঘৰলৈ বিয়া হ'ম যিজন ল'ৰালৈ বিয়া হ'ম তেওঁলোকৰ মোৰ প্ৰতি থকা মৰমবোৰ কেতিয়াও গহনাৰ চাইজেৰে গহনাত থকা সোণৰ পৰিমাণেৰে জুখিব নোৱাৰি কাপোৰৰ দামেৰে জুখিব নোৱাৰি প্ৰয়োজনত মোৰ বিয়াৰ কাপোৰ মই নিজেও কিনিছোঁ মই মোৰ বিয়াত পিন্ধিব লগা 2 গহনা মই নিজৰ টকাৰেও কিনিছোঁ পিন্ধিবই যদি লাগে ছোৱালীজনী ধুনীয়াকৈ ওলাবই লাগে যিখিনি সামগ্ৰী মোৰ মন যায় মই নিজেওতো খৰচ কৰি ল'ব পাৰোঁ তাৰ বাবে সিমানখিনি উপাৰ্জনটো মোৰ আছে আৰু একেদৰে মই মোৰ পিতৃ মাতৃক এই কথাও কৈছোঁ যে বিয়াৰ পাছত যিখিনি বস্তু লাগিব যিখিনি নহ'লে ছোৱালীজনী কেনেকৈ শুব কিহত থাকিব বুলি তোমালোকে ভাবিছা সেইখিনি বস্তু মই নিজেও প্ৰয়োজন হ'লে যোগাৰ কৰি ল'ম কাৰণ সেইখন ঘৰটো মোৰেই ঘৰ মোৰ ঘৰখনৰ বাবে প্ৰয়োজনীয় সামগ্ৰী কেইপদ মই নিশ্চয় যোগাৰ কৰি ল'ব পাৰিম বহুতে মোক এই কথাও তাৰ পাছত কৈছে তোমাৰ চাকৰি আছে তোমাৰ আত্মবিশ্বাস আছে তুমি পাৰিবা সকলোৰেতো চাকৰি নাথাকে সকলোৰে সেই আত্মবিশ্বাসো নাথাকে সকলোৱে নোৱাৰে সেই নোৱাৰা ছোৱালীবোৰৰ বাবে বিচনা এখনৰ প্ৰয়োজনটো পিতৃ মাতৃয়ে গোটাই দিব লাগিব প্ৰয়োজনীয় আচবাব কেইটাটো দি পঠাব লাগিব মোৰ সেইসকল পিতৃ মাতৃলৈ এটাই প্ৰশ্ন ছোৱালীজনীৰ প্ৰয়োজনীয় সা সামগ্ৰীবোৰ আমি বিয়াতেই গোটাই দিব লাগিব বুলি কিয় ভাবো আমি কিয় এইটো নাভাবো যে ছোৱালীজনীয়ে বিয়াৰ আগতে যদি স্বাৱলম্বী হয় বিয়াৰ নামত গোটাই দিব লগা বিচনাখনৰ খৰচেৰে আমি যদি ছোৱালীজনীক স্বাৱলম্বী হোৱাত সহায় কৰোঁ সকলোৱে যে চাকৰি কৰিব বিচাৰিব বা সকলোৱে চাকৰি কৰিব পাৰিব তেনে কোনো কথা নাই বহুতে নিজৰ স্বাধীনতা ৰাখিও নিজে স্বাৱলম্বী হ'ব বিচাৰে বহুতে বিচাৰে যে তেওঁ ব্যৱসায় এটা কৰিব আজিকালি ছোৱালীবোৰে নিজৰ উপাৰ্জন নিজেই কৰিবলৈ লৈছে নিজৰ চলা ফিৰাৰ খৰচটো আনৰ ওচৰত হাত পাতি থাকিবলৈ আজিকালি ছোৱালীবোৰ নিবিচাৰে কোনোবাই মেকআপ আৰ্টিষ্টৰ কাম কৰে কোনোবাই নিজৰ ঘৰতে অনলাইন মাৰ্কেট খুলি লৈছে গহনা বিকে কাপোৰ বিকে কোনোবাই কেক বনায় কোনোবাই আচাৰ বনায় কোনোবাই অনলাইন টিফিন ছাৰ্ভিচ দিয়ে কোনোবাই কাপোৰ চিলাই কৰে কোনোবাই ডাঙৰ ডাঙৰ ডিজাইনাৰ সকলোৱে
বহুত ধুনীয়া ধুনীয়া বিজনেছ কৰে আৰু যিসকলে কৰা নাই তেওঁলোকো ভাবে যে সামাজিক মাধ্যমৰ সহায়ত আন কিবা উপায়েৰে তেওঁলোকৰ নিজৰ উপাৰ্জন কৰিব এই যে ছোৱালীজনীয়ে নিজে স্বাৱলম্বী হ'ম বুলি আশা কৰি থাকে সেই স্বাৱলম্বিতাটোৰ ক্ষেত্ৰত যদি পিতৃ মাতৃয়ে গোটাই থকা টকাৰ কিছু অংশ ছোৱালীজনীক দি সহায় কৰে তেতিয়াহ'লে ছোৱালীজনী কিহত হ'ব কেনেদৰে থাকিব বিয়াৰ পাছত কষ্ট পাব নেকি এই প্ৰশ্নটো ভাবি বিয়াৰ সময়ত পিতৃ মাতৃ বিব্ৰত হ'ব লগা নহয় কাৰণ পিতৃ মাতৃৰ এইটো আত্মবিশ্বাস তেতিয়া নিশ্চয় থাকিব যে ছোৱালীজনীয়ে নিজৰ যি প্ৰয়োজনীয় বস্তু কেইটা থাকিব বিয়াৰ পাছত গোটাই ল'ব পাৰিব কষ্ট নোপোৱাকৈ চলিব পাৰিব গতিকে মই ভাবো যে বিয়াত কি দিম এই প্ৰশ্নটোৰ উত্তৰ ভবাতকৈ ছোৱালীজনীক কেনেদৰে স্বাৱলম্বী কৰিম এই প্ৰশ্নটোৰ উত্তৰ বিয়াৰ আগত ভবাটোহে আজিৰ দিনটোত বেছি প্ৰাসংগিক কাৰণ আমি প্ৰায় দেখিছো বিয়াত খুব সুন্দৰকৈ বিয়াখন হৈ যোৱাৰ পাছতো ছোৱালীজনী বহু সময়ত সুখত নাথাকে এনে ঘটনা বৰ্তমানো আমি দেখি আছো য'ত সকলো আশা ভৰসা শেষ কৰি ছোৱালীয়ে নিজৰ জীৱনো হেৰুৱাব লগা হয় বিয়াত খুব ডাঙৰকৈ পতা বিয়াবোৰতো পিছত ছোৱালীজনী অকলশৰীয়া হ'ব লগা হয় আৰু তাৰ পাছত যেতিয়া ছোৱালীজনীৰ নিজৰ উপাৰ্জন নাথাকে তেতিয়া ছোৱালীজনীয়ে নিজেই যেন বোজা হৈ পৰো নিজেই আচলতে দিক বিদিক হেৰুৱাই দিশহাৰা হৈ হতাশগ্ৰস্ত হ'ব লগা হয় আৰু সেই সময়ত পিতৃ মাতৃও ভাবিব লগা হয় বিয়াত ইমান টকা খৰচ কৰিলো বিয়াৰ বাবে লোন ললো মাটি বাৰীবোৰ বিক্ৰী কৰিলো বিয়াৰ বাবে প্ৰয়োজনীয় সকলো বস্তু বিক্ৰীলো মাকৰ সোণৰ গহনা কেইটাও বিক্ৰী কৰি দিলো তাৰ পাছত বিয়া দিলো বিয়াখন নিটিকিল এতিয়া ছোৱালীজনীয়ে কি খাব কেনেকৈ চলাম এই প্ৰশ্নবোৰৰ উত্তৰ সেইসকল পিতৃ মাতৃয়ে বেছিকৈ ভাবিব লগা হয় যাৰ বাবে বিয়াখনৰ খৰচটো যোগাৰ কৰাটো অধিক কষ্টকৰ বহুতে মোক এইটো কয় যে যাৰ দিব পৰা সামৰ্থ্য আছে দিছো আমি দিব পাৰিছো আমি দিছো তাত বেলেগৰ কি আপত্তি নিশ্চয় আপত্তি কৰিব লগা নাই কিন্তু যি দিব পাৰিছে দিছে সেইসকলে দিয়াৰ বাবে যিসকলে দিব পৰা নাই তেওঁলোকৰ ওপৰত এটা মানসিক চাপ উৎপন্ন হয় সামাজিক মাধ্যমত হঠাতে দেখি থকা ফটোবোৰে আজিকালি ছোৱালীৰ মনবোৰতো এটা প্ৰেছাৰ ক্ৰিয়েট কৰে সেলিব্ৰিটিৰ বিয়াবোৰৰ কথাটো ইতিমধ্যে কৈছো গতিকে যিসকলে দিব পাৰিছে দিয়ে বাবে যিসকলে দিব নোৱাৰে তেওঁলোকে নিজৰ সমস্ত জীৱনৰ উপাৰ্জন খৰচ কৰি নিজৰ সন্তানৰ বিয়াৰ আয়োজন কৰে আৰু তাৰ পাছত ধাৰে ঋণে পুতকৈ বিয়াত পাছৰ জীৱন চোৱা কষ্টত কটাব লগা হয় তাৰোপৰি যি লোন লয় বহু সময়ত পিতৃ মাতৃয়ে লোন লোৱাৰ ফলত ৰিটায়াৰমেণ্টৰ টকা সমগ্ৰ খৰচ কৰাৰ পাছত বেমাৰ আজাৰ এটা হ'লেও তেওঁলোকে আচলতে দেখুৱাবলৈ ডক্টৰৰ ওচৰলৈ যাবলৈ টকা নাথাকে বহু সময়ত সেই লোনৰ ধাৰ মাৰোতে বিয়া হোৱা দুয়োজন আচলতে ব্যক্তি লগতে তেওঁৰ পৰিয়াল খুব কষ্টত দিন কটাব লগা হয় গতিকে বিয়াখন কেনেকৈ পাতি টকা খৰচ কৰিম তাতকৈ বিয়াৰ পাছৰ জীৱনটো কেনেদৰে সুখে দুখে কটাম কেনেদৰে বিপদে আপদে সেই বিপদবোৰক আচলতে লগত যুঁজ দিম সেই কথাটো ভবাৰ প্ৰয়োজনহে হয়তো বেছি হয়তো বিয়াৰ খৰচ কৰা টকাৰে হেল্থ ইঞ্চুৰেঞ্চ এটা কৰি ৰাখিব পৰা যায় লাইফ ইঞ্চুৰেঞ্চ কৰি ৰাখিব পৰা যায় ইনভেষ্ট কৰিব পৰা যায় এই যে সোণৰ গহনাত ইনভেষ্ট কৰাতকৈ গোল্ডতে ইনভেষ্ট কৰি থব পৰা যায় ডিজিটেল গোল্ডত মিউচুৱেল ফাণ্ড SIPত ইনভেষ্ট কৰিব পৰা যায় কাৰণ সেই টকাটো সঁচা সঁচি ইনভেষ্টমেণ্ট বহুতে মোক কৈছে যে সোণৰ গহনা এক ইনভেষ্টমেণ্ট ইনফেক্ট ছোৱালীবোৰৰ এই কথাটো কয় যে সোণৰ গহনাটো ইনভেষ্টমেণ্টহে মোৰ পৰিয়ালৰ মানুহো কৈছে ইয়াতো খৰচ নহয় এয়া ইনভেষ্টমেণ্ট কিন্তু আপুনি ভাবকচোন ছোৱালীজনীক দিয়া সোণৰ গহনাডাল ধৰি ললো কাইলৈ দৰাজনৰ ঘৰত এটা বিশেষ বিপদ আহিল আৰু দৰাজনৰ ঘৰে তেতিয়া ছোৱালীজনীক সোণৰ গহনাডাল বিচাৰিব পাৰিবনে বিক্ৰী কৰিবলৈ বা ছোৱালীজনীয়ে ঘৰৰ পৰিৱেশটো বুজিও সেই গহনাডাল বিক্ৰী কৰিবলৈ উলিয়াই দিলে বাকচৰ পৰা দৰা ঘৰৰ মানুহে বিক্ৰী কৰিব পাৰিবনে আৰু যদি বিক্ৰী কৰেও সেইসকল মানুহ যিসকল মানুহে কি কবৰ ভয়ত ইমান বস্তু দিয়া যায় সেইসকল মানুহে তেতিয়াও জানো নকব ওৰাম বিয়াত ছোৱালীজনীক দিয়া গহনা কেইপদো বেছি দিলে তেওঁলোকে সেয়াও এক অত্যাচাৰ বুলিয়েই যেন বৰ্ণনা কৰা হ'ব লাগিলে সেই খৰচটো ছোৱালীজনীয়ে নিজ ইচ্ছাৰেই নকৰক কিয় তাকো লৈ কোনোবাই ফুসফুসে আলোচনাটো নিশ্চয় কৰিব গতিকে সেয়া ইনভেষ্টমেণ্ট হয় জানো যি ইনভেষ্টমেণ্ট বিপদৰ সময়ত ব্যৱহাৰেই কৰিব নোৱাৰি সেই ইনভেষ্টমেণ্ট
প্ৰয়োজনতকৈ অধিক কৰাৰ প্ৰয়োজনেই বাকী নিশ্চয় দিব পৰাখিনি বহুতে দিবই পাৰে কিন্তু দিব নোৱাৰাকৈ কুঙা হোৱাতকৈ দিয়াতকৈ আজিকালি মানুহক দেখুৱাবলৈ ইমান ধুনীয়া ধুনীয়া অসমীয়া গহনা আছে এই ইমান ধুনীয়া ধুনীয়া আসলতে সোণৰ দৰে একে গহনা কিনিবলৈ পোৱা যায় ৰূপত সোণপানী চৰোৱা তামত সোণপানী চৰোৱা গতিকে বিয়াখনত যদি ছোৱালীজনীৰ ডিঙিটো খালিয়েই থাকিব নালাগে দেখিবলৈ ধুনীয়াই হ'ব লাগে আমিতো অসমীয়া গহনাবোৰো পিন্ধিব পাৰো আৰু যদি বিয়াৰ পাছত ছোৱালীজনীৰ মনেই যায় নিজ ইচ্ছাৰে তেওঁ নিজৰ উপাৰ্জনেৰে কেতিয়াবা দুইজনৰ উপাৰ্জনেৰে কিনিবই পাৰে বা নিজ ইচ্ছাৰে কেতিয়াবা স্বামীও বিয়াৰ পাছত পত্নীগৰাকীক মৰমত কিবা এটা দুটা বস্তু দিবওতো পাৰে কিন্তু সেয়া সামাজিক ভয়ত নিশ্চয় দিয়া নহয় ঠিক একেদৰে ল'ৰাজনৰ যদি ছোৱালীৰ পৰিয়ালক এই বিশ্বাস দিয়াব পাৰে বা ল'ৰাজনৰ পৰিয়ালে যদি ক'ব পাৰে যে ছোৱালীজনী বিয়াৰ পাছত আমাৰ ঘৰখনৰ মানুহবোৰ আমি যিদৰে থাকোঁ ছোৱালীজনীকো তেনেদৰে ৰাখিম ছোৱালীজনী কিহত খাব কিহত শুব ক'ত কাপোৰ থ'ব ক'ত মুখ চাব এইবোৰ কথা আপোনালোকে ভাবি ভয় খাই থাকিব নালাগে তাই আমাৰ পৰিয়ালৰ এটা অংশ গতিকে পৰিয়ালৰ বাকীসকলে যিখিনি অভাৱ অভিযোগ অনুভৱ নকৰে তাইকো আমি সেই অভাৱ অভিযোগ অনুভৱ কৰিবলৈ নিদিওঁ ছোৱালীজনীয়ে যদি নিজে বিয়াখন ঠিক কৰে ভাল পোৱাৰ সম্পৰ্ক হয় তেতিয়াহ'লে ছোৱালীজনীয়ে পিতৃ মাতৃক যদি ক'ব পাৰে যে মই এনে এজন ল'ৰালৈ বিয়া হৈছোঁ যি মোৰ সপোনবোৰক বুজে যি মোৰ ভৱিষ্যতে কৰা আশা সপোনবোৰ পূৰণ কৰাত সেই সপোনবোৰ সফল কৰাত মোৰ দৰে সমানেই অংশীদাৰ হ'ব তেওঁৰ মৰম ভাল পোৱাবোৰ সোণৰ গহনা অলংকাৰ পৰিমাণ আৰু কাপোৰৰ দামেৰে নুজুখিবা তেওঁ মোক কিমান সন্মান কৰিব মোক জীৱনৰ বাটত আগবাঢ়ি যোৱাত কিদৰে সহায় কৰিব মোৰ সপোনবোৰ সফল কৰাত তেওঁৰ কিমান অংশীদাৰিত্ব থাকিব এই কথাবোৰেৰেহে তেওঁ মোৰ প্ৰতি থকা ভাল পোৱা মৰম আৰু দায়বদ্ধতাবোৰ জুখিবা যদি বিয়াখন ঘৰৰ পৰা ঠিক কৰা বিয়া হয় মই ভাবোঁ দুয়োটা পৰিয়ালে এই কথাবোৰতো আলোচনাও কৰি ল'ব পাৰে বা ল'ৰা ছোৱালী দুয়োজনে যদি এই কথাখিনি বিশ্বাস কৰে তেওঁলোকে পিতৃ মাতৃক এই কথাবোৰ আলোচনা কৰিবলৈ নিশ্চয় বাধ্য কৰিব পাৰে ছোৱালীৰ পৰিয়ালে যদি কয় আমি ছোৱালীজনীহে দিম লগত যৌতুক নিদিওঁ লগত বস্তুবোৰ নিদিওঁ আপোনালোকে ছোৱালীজনীহে পাব কিন্তু বা ল'ৰাৰ পৰিয়ালে যদি কয় আপোনালোকৰ পৰা আমাক ছোৱালীজনীহে লাগে ছোৱালীজনী বিয়াৰ পাছত কিদৰে থাকিব খাবলৈ পাবনে নাই শুবলৈ পাবনে নাই তাৰ চিন্তা আপোনালোকে কৰিব নালাগে আমি মৰমত তাইক ৰাখিম আৰু তাৰ বাবে আপোনালোকে প্ৰয়োজনীয় বুলি ভবা যিবোৰ বস্তু আছে সেই বস্তুবোৰ আমাৰ সকলোখিনি ঘৰত আছে নতুনকৈ দি পঠাব নালাগে আৰু ছোৱালী ঘৰৰ মানুহেও যদি ল'ৰা ঘৰক তেনেকৈ ক'ব পাৰে যে আমাক ছোৱালীজনীৰ মৰম আৰু সপোনবোৰ পূৰণ কৰাত আপোনালোকৰ সহায় লাগে ছোৱালীজনী ভৱিষ্যতে যদি সুখত থাকে কষ্ট নোপোৱাকৈ থাকে সেয়াহে প্ৰতিশ্ৰুতি আমাক লাগে আমাক গহনা কাপোৰৰ দামী দামী কাপোৰ দামী দামী গহনাবোৰ দি মানুহক দেখুৱাবলৈ একো নালাগে ছোৱালীজনীৰ মৰম সুখ ভাল পোৱা এইবোৰহে আমাক লাগে তেতিয়াহ'লে হয়তো সমাজে কি ক'ব এই প্ৰশ্নটোৰ ভয়ত যিসকল মানুহে নিজৰ সৰ্বস্ব উজাৰি এই কামবোৰ কৰিবলৈ বাধ্য হয় তেওঁলোকে বহু পৰিমাণে সকাহ পাব আৰু বহু কথা সহজ হৈ পৰিব বিয়াখনৰ পাছত ধাৰ ঋণ মাৰি কুঙা হোৱা পৰিয়াল এটাৰ যি মানসিক দুৰৱস্থা সংসাৰত আবদ্ধ হোৱা নতুন সম্পৰ্কত আবদ্ধ হোৱা দুয়োজন ব্যক্তিয়ে ধাৰ ঋণ মাৰি থাকোঁতে যি মানসিক ফ্ৰাষ্ট্ৰেশ্যন আৰু ডিপ্ৰেশ্যনৰ ফলত সংসাৰত পৰিবলগীয়া যিবোৰ নিগেটিভ ইম্পেক্ট সেই ইম্পেক্টবোৰো হয়তো বহু পৰিমাণে কমিব আৰু সঁচা অৰ্থত এখন সুখৰ সংসাৰ হ'ব পাৰিব কাৰণ তাত ধাৰ ঋণ এইবোৰ নাথাকিব আৰু তেওঁলোকৰ প্ৰয়োজনীয় সামগ্ৰীবোৰ তেওঁলোকে দুয়োজনে নিজ উপাৰ্জনেৰে নিজ কষ্টৰে দুদিন দেৰিকৈ হ'লেও এপদ এপদকৈ গোটাই ল'ব পাৰিব আৰু তাত কোনেও কাকো কেতিয়াও দুখিব লগা বা বেয়াকৈ ক'ব লগা নাথাকে বহু লগৰ ল'ৰাই মোক এইদৰো কৈছে ছোৱালীবোৰে নালাগে বুলিহে কয় মনে মনে আশাই কৰি থাকে গতিকে আজি যদি নিদিওঁ কাইলৈ কিন্তু পিছত কথা শুনাব এইটোৱে নিদিলা সেইটোৱে নিদিলা বুলি ছোৱালীবোৰেও তেনেকৈ কয় লৈ যদি নাযাওঁ এতিয়া নালাগে বুলি ক'ব পিছত কিন্তু কৈ দিব মাৰৰ ঘৰৰ পৰা কিটো আনিছিলি এই ভয়টোতে আচলতে নালাগে বুলি ক'লেও বহুতে কৰিবলৈ বাধ্য হয় এই নালাগে বুলি কোৱা কথাটো আচলতে কৰবাত হয়তো আমি জোৰেৰে ক'ব নোৱাৰো কৰবাত হয়তো আমি ক'লেও সেই বিশ্বাসটো দিব নোৱাৰো যে আমি সঁচাকৈ নাই বিচৰা গতিকে কথাবোৰ ক'লেও যুঁজি থাকিব লগা এটা পৰ্যায় নিশ্চয় থাকিব মই প্ৰত্যেকটো দিনে যুঁজি থাকিব লগা হৈছে
আপোনালোকেইতো জানে মোক যুক্তি তৰ্কৰ বাবে কৈয়ে থাকে গতিকে মই যুক্তি তৰ্ক বিগত 6 মাহ মানত অন্তত প্ৰায় প্ৰতিটো দিনেই কৰিব লগা হৈছে বিশ্বাস দিয়াবলৈ কৰিব লগা হৈছে যে মোক সঁচাকৈ নালাগে আৰু বিশ্বাস দিওৱাটো ইমানেই জটিল যে আজিৰ দিনটোতো সকলোৱে চেষ্টাই কৰি আছে কিজানি মোক লাগে মই কিজানি জোৰত কোৱা নাই সেইবাবে মই ভাবো যে সঁচা অৰ্থত আমি বিশ্বাস দিয়াই ক'ব লাগিব কথাবোৰ মোক বহুতে কৈছে এই যে তই সদায় যুঁজি আছ মোৰ ঘৰৰ মানুহবোৰে কৈছে তই যে যুঁজি আছ তই নকৰো বুলি কৈছ তই সলনি হ'ব পাৰিবি তই নকৰাকৈ পাৰিবি কিন্তু তোৰ এই কামটোৰে সমাজৰ অন্য 10জনী ছোৱালীক তই সহায় কৰিব নোৱাৰিবি কাৰণ সমাজখন এনেদৰেই চলে আন 10জনী ছোৱালীও বিয়া হওঁতে এইখিনি কৰিবলৈ বাধ্য হৈ যাব মই ভাবো মই নাজানো ইয়াত কিবা ইম্পেক্ট পৰে নে নাই কিন্তু মই বিগত সময়বোৰত বহু শিক্ষিতা ছোৱালীক এই কামবোৰ নকৰাকৈ বস্তু নিনিয়াকৈ গহনা নোলোৱাকৈ বিয়া হোৱা দেখিছো বহু ল'ৰাইও সাহসেৰে এই কামখিনি কৰা দেখিছো গতিকে তথাপিতো মই জানো যে গাঁও অঞ্চলত সম্পূৰ্ণ ৰীতি নীতিৰে মানি বিয়াখন পতাৰ সময়ত এই কথাবোৰ বহুতৰ বাবে সহজ নহয় গতিকে মই এই কথাখিনি এনেকৈ স্পষ্টকৈ বিয়াৰ মাজতে খুলি কোৱাটো প্ৰয়োজন বুলি ভাবিলো কিমান দূৰ মই সফল কিমান দূৰ বিফল এয়াৰ মই হিচাপ দিব নোৱাৰো সম্পূৰ্ণৰূপে সফল নহয় মই কৈছো কিন্তু মই এই কথাখিনি কোৱাৰ বাবে মই এই চেষ্টা কৰাৰ বাবে অনাগত দিনত আন 5জনী ছোৱালীও যদি এই কথা কাম কৰিব পাৰে আন 5জন ল'ৰাই যদি একে ধৰণৰ সাহসেৰে বস্তু নলওঁ বুলি ক'ব পাৰে মই বিয়া হ'ব খোজা জীৱন সংগীৰ ঘৰখনৰ দৰে মোৰ ঘৰখনৰ দৰে যদি এই কথাখিনি বা মোৰ জীৱন সংগীজনৰ দৰে আমি দুয়োজনে মিলি আচলতে যুঁজখন কৰিছো গতিকে আমাৰ বাবে কথাবোৰ বহুত সহজ হ'ল মই যিখিনি কথা কৈছো তেওঁ সমানেই জোৰেৰে কৈছে গতিকে ঠিক একেদৰে যদি অনাগত সময়বোৰত অন্তত 5জনেও এই কাম কৰিব পাৰে মই ভাবিম মই 1% হ'লেও অন্তত সফল অৱশ্যে মোৰ এই কথাখিনি মানি ল'লেও মোৰ পিতৃ মাতৃৰো এটা দাবী আছিল যে বিয়াখন তেওঁলোকে তেওঁলোকৰ ধৰণেৰে পাতিব গতিকে বিয়াখন তেওঁলোকে বিচৰা ধৰণেই তেওঁলোকে আয়োজন কৰিছে ডাঙৰকৈ আয়োজন কৰিছে আৰু মই জোৰোণৰ মাত্ৰ এদিন আগত আহি ঘৰ পাইছো গতিকে বিয়াৰ আয়োজন সম্পৰ্কে মই বিশেষ একো অংশগ্ৰহণ কৰা নাই আয়োজনত মোৰ একো অংশীদাৰিত্বও নাই মাত্ৰ মই বিগত কিছুদিন প্ৰতিটো দিনে এই কথাটোক লৈ জোৰ দি আছো যে মই কেৱল ছোৱালীজনীহে যাম লগত বস্তুবোৰ খাবলৈ শুবলৈ থাকিবলৈ এই বস্তুবোৰ লৈ নাযাওঁ আৰু মই মোক জোৰোণত সোণৰ গহনাবোৰ নালাগে পুনৰ কৈছো সম্পূৰ্ণ সফল হোৱা নাই এপদো সোণৰ গহনা নিদিয়াকৈ দৰা ঘৰৰ মানুহো জোৰোণলৈ অহা নাই গতিকে সম্পূৰ্ণ সফল মই নহয় সমালোচনা কৰোঁ বুলিলে আপোনালোকৰ ওচৰতো সমালোচনা কৰাৰ থল নিশ্চয় থাকিব কিন্তু মই ভাবিম মই ক'ব খোজা এই কথাখিনি আপোনালোকে ঋণাত্মকভাৱে নলয় মই যিটো উদ্দেশ্যত এই কথাখিনি কৈছোঁ সেই উদ্দেশ্যটোহে আচলতে গ্ৰহণ কৰিব আৰু সেই উদ্দেশ্যটো যদি আমি অনাগত দিনত আন 10জনৰ মাজলৈ লৈ যাবলৈ সফল হওঁ তেতিয়া হয়তো এটা সামাজিক ব্যাধি এই যৌতুক জোৰোণৰ নামত লাখ লাখ টকা পানীত পেলাই বস্তু যোগাৰ কৰাৰ এই যিটো আইনৰ ভাষাত যৌতুকে এই যিটো ব্যাধি এই ব্যাধিটো কিছু পৰিমাণে হ'লেও ৰোধ কৰিবলৈ আমি সক্ষম হ'ম বাকী অনাগত দিনত মোৰ যুগ্ম জীৱন অনাগত সময়বোৰ যাতে সুখৰ হয় মই বিচৰা ধৰণৰ হয় আৰু মোৰ জীৱনৰ সপোনবোৰ যাতে সফল হয় তাৰ বাবে আশীৰ্বাদ কৰিব বুলি আশাবাদী ধন্যবাদ